মই এটা ভিডিঅ' বনাই আছোঁ, যিটো ভিডিঅ' আপোনালোকে জনা ভাল, জানি থ'লেও ক্ষতি নাই। এই যে যিবিলাক গছ আছে, এইটো বিল্ডিঙৰ ওপৰত, আৰু এই বিল্ডিঙৰ ওপৰত এনেকুৱা কিছুমান গছ লগাই, এই মাছৰ যিবিলাক কাৰ্টুন থাকে, এই মাছৰ কাৰ্টুনবিলাকত এনেকুৱা গছ কি ধুনীয়া সুন্দৰ গছ লগা হয়। তাৰমানে তাৰে উদাহৰণ লৈ আহিছোঁ আপোনালোকক। এই যেনেকুৱা এই গছটো লগাইছে, আৰু এই গছটোত ধুনীয়াকৈ এই কমলাবিলাক ধৰি আছে। চাওক, আপোনালোকে চাওক, এইটো মই সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ। এই ধুনীয়াকৈ যে এইবিলাক কমলাবিলাক লাগি আছে, খুবেই আৰু ভাল। আৰু এইটো আৰু এনেকুৱা তাৰমানে এনেকৈ বনাইছে যে মাছৰ যিটো কাৰ্টুন ৰাখিছে বিল্ডিঙৰ ওপৰত, একেবাৰে কিন্তু চেলাপত ৰখা নাই। এইটো তাৰমানে কাৰ্টুনৰ তলত কিবা ইট চিট এইবিলাক দিছে, তাৰমানে যাতে ডাইৰেক্ট যিটো ছাদৰ যিটো গৰম সেইটো যাতে নপৰে। গতিকে এনেকৈ আৰু বহুত তাৰমানে গছ আছে ইয়াত, যেনেকৈ লিচু গছ লগাইছে, লিচু চিনে ধৰে। এইটো আম গছ আছে, আৰু এইফালে জাম গছ আছে, এইফালে আনাৰসৰ গছ আছে, আৰু বহুত কিবা কিবি ইয়াত গছ লগাইছে, সুন্দৰ, দেখাতো সুন্দৰ লাগে। আৰু এইফালে আপোনাৰ ছাদৰ গৰম কম হ'ব, এনেকুৱা ইয়াত আছে বেলৰ গছ ধুনীয়া। এইফালে নেমু টেঙাৰ গছ আছে, এই নেমু ধৰিছে এইফালে, এই যে দেখা যায়, বহুত তাৰমানে ধুনীয়া। এই ৰাখিছে যে কাৰ্টুনটো ৰাখিছে, একেবাৰে কিন্তু ছাদত ৰখা নাই, অলপ ওপৰত কিবা ইটা দি এইবিলাক তাৰমানে অলপ কৰি ৰাখিছে তাৰমানে। আৰু মই কিছুমান গছ লৈ আহিছোঁ। ইয়াত তাৰমানে ভোল গছ লগাইছে যে ইয়াত, এইটোত ৰাখিছে ভোল গছ। আৰু এইফালে জলকীয়া গছো আছে, এইফালে ধুনীয়া, জলকীয়া গছ, এইফালে জলকীয়া গছ, এই সুন্দৰ জলকীয়া লাগিছে গছত, এইফালেও জলকীয়া আছে, এই ৰঙা দেখা যায়, এইবিলাক জলকীয়া হয়, বহুত ধুনীয়া। আমৰ গছ এইফালে আছে, এইফালে আম লাগিছে, এইফালে বগৰী গছো আছে, আৰু এইফালে আনাৰসৰ গছ, গতিকে যদি আপোনালোকৰ ঘৰত বিল্ডিং আছে আৰু এনেকুৱাই তাৰমানে আপুনি গছ লগালে, আপোনাৰ ছাদটো গৰম কম হ'ব, আৰু আপুনি কিবা কিবি তাৰ পৰা পাব। গতিকে বহুত ভাল লাগিব আৰু এনেকৈ কৰি। ইফালে হেৰি কৰিছে, তাতে এল'ভেৰা গছ ধুনীয়া, বহুত ধুনীয়া হৈছে। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব এটলিষ্ট। ধন্যবাদ, থেংক ইউ।